নমস্কাৰ SSLC শিক্ষাৰ্থীসকল 23 ফেব্ৰুৱাৰী তাৰিখৰ বিজ্ঞান বিষয়ৰ পৰীক্ষাত MCQ পাৰ্টটো তোমালোকৰ বাবে একদম সহজ কৰি দিবৰ বাবে প্ৰতিটো চেপ্টাৰৰে চেপ্টাৰ ওয়াইজ মোষ্ট কমন MCQ কিছুমান তোমালোকলৈ লৈ আহিছো যিবোৰ পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে আমি বৰ্তমান ফিজিক্স অৰ্থাৎ পদাৰ্থ বিজ্ঞানৰ পাৰ্টটোৰ কোৱেশ্যনবোৰ ডিসকাস কৰিছো বায়োলজি আৰু কেমিষ্ট্ৰিৰ পাৰ্ট দুটা তোমালোকে ডেসক্ৰিপচন তথা এন স্ক্ৰিনত পাই যাবা তেন্তে বলা দেৰি নকৰি প্ৰশ্নখিনি আলোচনা কৰো ফিজিক্সৰ প্ৰথম চেপ্টাৰ হৈছে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ ইয়াৰ প্ৰথম ইম্পৰ্টেন্ট কোৱেশ্যনটো হৈছে লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 1 মিটাৰ ক্ষমতা হ'ব ডেছ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি 1D কেনে ধৰণে 1D হয় সেইখিনি আমি ইয়াত লিখি থৈ দিছো চাই লবা প্ৰশ্ন নম্বৰ 2 অবতল দাপনত গঠিত প্ৰতিবিম্ব অসৎ আৰু বিবৰ্ধিত অপচন সি কাৰেক্ট আনসাৰ যেতিয়া বস্তুটো F আৰু P ৰ মাজত ৰখা হয় তেতিয়া অবতল দাপনত গঠিত প্ৰতিবিম্ব অসৎ আৰু বিবৰ্ধিত হয় প্ৰশ্ন নম্বৰ 3 আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজত থকা কোণক ডেছ বোলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি আপতন কোণ বোলে আপতন কোণ হল সেই কোণ যিটোক আপতিত ৰশ্মিয়ে আপতন বিন্দুত অভিলম্বৰ সৈতে গঠন কৰে প্ৰশ্ন নম্বৰ 4 প্ৰতিফলন সূত্ৰ অনুসৰি আপতন কোণ কেনেকৈ প্ৰতিফলন কোণৰ সৈতে সম্পৰ্কযুক্ত হয় প্ৰতিফলন সূত্ৰ অনুসৰি আপতন কোণ হল প্ৰতিফলন কোণৰ সমান অপচন সি কাৰেক্ট আনসাৰ প্ৰতিফলনৰ প্ৰথম সূত্ৰ মতে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দু তনা অভিলম্ব সদায় একে সমতলত থাকে আনহাতে প্ৰতিফলনৰ দ্বিতীয় সূত্ৰ মতে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান হয় প্ৰশ্ন নম্বৰ 5 ফোকাস দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত থকা সম্পৰ্কটো কি ইয়াৰ শুদ্ধ অপচন হৈছে অপচন সি F = F/2 গোলাকাৰ দাপনৰ ফোকাস দৈৰ্ঘ্য লেন্থ হল ইয়াৰ ভাঁজ ব্যাসাৰ্ধৰ আধা প্ৰশ্ন নম্বৰ 6 50 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ থকা গোলাকাৰ দাপনৰ ফোকাস দৈৰ্ঘ্য কিমান 50 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ থকা গোলাকাৰ দাপনৰ ফোকাস দৈৰ্ঘ্য হল অপচন সি 25 সেন্টিমিটাৰ ইয়াৰ সূত্ৰটো আমি তলত উল্লেখ কৰি দিছো তোমালোকে চাই লবা প্ৰশ্ন নম্বৰ 7 বতাহত পোহৰৰ গতি কিমান ইয়াৰ শুদ্ধ অপচন হৈছে অপচন এ 30 কোটি মিটাৰ পাৰ সেকেন্ড 8 নম্বৰ প্ৰশ্ন অবতল লেন্সৰ আন এটা নাম কি অবতল লেন্সৰ আন এটা নাম হৈছে অপসাৰী লেন্স অপচন বি কাৰেক্ট আনসাৰ অবতল লেন্সক অপসাৰী লেন্স বুলি কোৱা হয় কিয়নো ই পোহৰক অপসাৰিত কৰে 9 নম্বৰ প্ৰশ্ন পোহৰৰ ৰশ্মি যেতিয়া আলোকিভাৱে লঘুতৰ মাধ্যমৰ পৰা আলোকিভাৱে ঘনতৰ মাধ্যমলৈ গৈ থাকে তেতিয়া সেই ৰশ্মি কোন দিশত বেকা হৈ যায় ইয়াৰ শুদ্ধ অপচন হৈছে অপচন এ অভিলম্বৰ দিশে বেকা হৈ যায় 10 নম্বৰ প্ৰশ্ন অবতল লেন্সৰ সন্মুখত কোনো বস্তুক অসীমত ৰাখিলে সেই বস্তুৰ চিত্ৰৰ অৱস্থান ক'ত থাকিব অবতল লেন্সৰ সন্মুখত কোনো বস্তুক অসীমত ৰাখিলে সেই বস্তুৰ চিত্ৰৰ অৱস্থান ফোকাসত থাকিব তলৰ কোনটো বস্তুত অবতল লেন্স ব্যৱহাৰ কৰা নহয় চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন এ সাধাৰণ কেমেৰাত অবতল লেন্স ব্যৱহাৰ কৰা নহয় সাধাৰণ কেমেৰাৰ বাহিৰে আন বস্তুবোৰত অবতল লেন্স ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন দৃষ্টি শক্তিৰ এছআই একক কোনটো হয় ইয়াৰ শুদ্ধ অপচন হৈছে অপচন এ ডায়োপ্টাৰ লেন্সৰ ক্ষমতাৰ এছআই একক হল ডায়োপ্টাৰ ইয়াক ডি ৰে বুজোৱা হয় প্ৰশ্ন নম্বৰ 13 অবতল লেন্সৰ ক্ষমতা বা দৃষ্টি শক্তি সদায় ডেছ ইয়াৰ শুদ্ধ অপচন অপচন বি ঋণাত্মক অবতল লেন্সৰ বাবে ক্ষমতা সদায় ঋণাত্মক হয় প্ৰশ্ন নম্বৰ 14 যদি এখন গোলাকাৰ দাপোনে গঠন কৰা প্ৰতিবিম্বটো সদায় অসৎ থিয় আৰু লক্ষ্য বস্তুতকৈ সৰু হয় তেন্তে দাপোনখন ডেছ তেন্তে দাপোনখন অপচন বি উত্তল দাপোন গোলাকাৰ দাপোনৰ মুখ্য অক্ষৰ সমান্তৰাল যিকোনো আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ মাজেৰে পাৰ হৈ যায় এখন অবতল দাপোনৰ পৰা এটা সৎ উলুটা আৰু সমান আকাৰৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্য বস্তুটো ডেছত ৰাখিব লাগিব ক'ত ৰাখিব লাগিব অপচন সি ভাঁজ কেন্দ্ৰত লক্ষ্য বস্তুটোক ভাঁজ কেন্দ্ৰত ৰাখিলে অবতল দাপোনত সৎ উলুটা আৰু একে আকাৰৰ প্ৰতিবিম্ব উৎপন্ন কৰে ইয়াৰ পিছৰ চেপ্টাৰ হৈছে মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা চকুৰ অংশটোৰ নাম কি চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা মানুহৰ চকুৰ অংশটোৰ নাম হৈছে চকুৰ পতা বা নেত্ৰকপাট অপচন ডি কাৰেক্ট আনসাৰ 2 নম্বৰ প্ৰশ্ন সৰ্বাধিক প্ৰতিসৰণ সংঘটিত হয় ডেছৰ মাধ্যমেৰে কিহৰ মাধ্যমেৰে কৰ্নিয়াৰ মাধ্যমেৰে অপচন এ কাৰেক্ট আনসাৰ মানুহৰ চকুত কোন প্ৰকাৰৰ লেন্স ব্যৱহাৰ কৰা হয় মানুহৰ চকুত উত্তল লেন্স ব্যৱহাৰ কৰা হয় চকুৰ স্ফটিকমণ্ডিত লেন্সে অক্ষিপটত বস্তু এটাৰ সৎ আৰু উলুটা প্ৰতিবিম্ব গঠন কৰে ই আহযুক্ত আৰু সান্দ্ৰ পদাৰ্থৰে গঠিত ই হৈছে এক উত্তল লেন্স যিয়ে অক্ষিপটত পোহৰৰ অভিসৰণ ঘটায় 4 নম্বৰ প্ৰশ্ন মানুহৰ চকুৰ কোনটো অংশই চকুৰ লেন্সৰ বক্ৰতা সলনি হোৱাৰ ক্ষেত্ৰত সহায় কৰে মানুহৰ চকুৰ চিলিয়াৰী পেশীয়ে চকুৰ বক্ৰতা সলনি হোৱাৰ ক্ষেত্ৰত সহায় কৰে
5 নম্বৰ প্ৰশ্ন, কোনটো অৱস্থাত চকুৰ পতা বা নেত্ৰকপটে চকুত কম পোহৰ প্ৰৱেশ কৰিব পৰাকৈ চকুৰ মণিক সংকুচিত কৰে? ইয়াৰ শুদ্ধ অপচন হৈছে অপচন বি, পোহৰ যেতিয়া উজ্জ্বল হৈ থাকে তেতিয়া চকুৰ পতা বা নেত্ৰকপটে চকুত কম পোহৰ প্ৰৱেশ কৰিব পৰাকৈ চকুৰ মণিক সংকুচিত কৰে। 6 নম্বৰ প্ৰশ্ন, চকুৰ লেন্স পাতল হৈ গ'লে চিলিয়াৰী পেশীসমূহ কি হয়? চকুৰ লেন্স পাতল হৈ গ'লে চিলিয়াৰী পেশীসমূহ শিথিল হয়। অপচন এ কাৰেক্ট আনসাৰ। 7 নম্বৰ প্ৰশ্ন, সুস্থ চকুৰ নিকট বিন্দু কিমান হয়? সুস্থ চকুৰ নিকট বিন্দু অপচন চি 25 সেন্টিমিটাৰ হয়। সাধাৰণ চকুৰ বাবে চকুৰ নিকট বিন্দু হ'ল 25 সেন্টিমিটাৰ। এয়াই হ'ল সৰ্বনিম্ন দূৰত্বত, যি দূৰত্বত কোনো বস্তু কোনো কষ্ট নোহোৱাকৈ আটাইতকৈ স্পষ্টকৈ দেখা পোৱা যায়। স্বাভাৱিক চকুৰ দূৰবিন্দু কিমান হয়? স্বাভাৱিক চকুৰ দূৰবিন্দু অপচন চি কাৰেক্ট আনসাৰ অসীম হয়। সাধাৰণ চকুৰ ক্ষেত্ৰত চকুৰ দূৰবিন্দু হ'ল অসীম। এয়াই হ'ল আটাইতকৈ দূৰৰ বিন্দুৰ, যিমান দূৰলৈ চকুৱে স্পষ্টকৈ সকলো বস্তু দেখা পায়। প্ৰশ্ন নম্বৰ 9, এজন ব্যক্তিৰ চকুত কেনেকুৱা ত্ৰুটি থাকিলে তেওঁ দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় কিন্তু ওচৰৰ বস্তুক স্পষ্টকৈ দেখা পায়? ব্যক্তিজনৰ যদি মায়োপিয়া থাকে তেতিয়াহ'লে তেওঁ দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় কিন্তু ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায়। অপচন বি কাৰেক্ট আনসাৰ। প্ৰশ্ন 10, মায়োপিয়া ঠিক কৰিবলৈ কোনবিধ লেন্স ব্যৱহাৰ কৰা হয়? মায়োপিয়া ঠিক কৰিবলৈ অপচন বি অৱতল লেন্স ব্যৱহাৰ কৰা হয়। প্ৰশ্ন নম্বৰ 11, চকুৰ কোনটো ত্ৰুটি থাকিলে এজন ব্যক্তিয়ে ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা পায়? ইয়াৰ শুদ্ধ অপচন হৈছে অপচন বি হাইপাৰমেট্ৰপিয়া। হাইপাৰমেট্ৰপিয়া হ'ল চকুৰ এটা ত্ৰুটি যাৰ ফলত মানুহে ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা পায়। কোনটো চিকিৎসাজনিত অৱস্থাত ব্যক্তি এজনৰ চকুৰ লেন্সখন ক্ৰমান্বয়ে দুগ্ধ সদৃশ হৈ পৰাৰ ফলত দৃষ্টিশক্তি অস্পষ্ট হৈ পৰে? দৃষ্টিশক্তি স্পষ্ট হৈ পৰে কেটৰেক্ট নামৰ বেমাৰটোৰ কাৰণে। অপচন বি কাৰেক্ট আনসাৰ। 13 নম্বৰ প্ৰশ্ন, এখন বগা পৰ্দাত হোৱা 7টা ৰঙৰ পোহৰৰ মিশ্ৰণক আমি কি বুলি কওঁ? এখন বগা পৰ্দাত হোৱা 7টা ৰঙৰ পোহৰৰ মিশ্ৰণক আমি বৰ্ণালী বুলি কওঁ। অপচন চি কাৰেক্ট আনসাৰ। 14 নম্বৰ প্ৰশ্ন, ৰামধেনুৱে বায়ুমণ্ডলত সৰু দেশৰ দৰে কাম কৰে। ৰামধেনুৱে বায়ুমণ্ডলত সৰু প্ৰিজমৰ দৰে কাম কৰে। অপচন বি কাৰেক্ট আনসাৰ। 15 নম্বৰ প্ৰশ্ন, পোহৰৰ কোনটো কাৰণত আকাশৰ ৰং নীলা হয়? পোহৰৰ বিক্ষেপণৰ বাবে আকাশৰ ৰং নীলা হয়। অপচন বি কাৰেক্ট আনসাৰ। তলৰ কোনটো ঘটনা বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে নহয়? আকাশৰ ৰং নীলা হোৱাটো বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে নহয়। অপচন চি কাৰেক্ট আনসাৰ। ইয়াৰ পিছৰ চেপ্টাৰ হৈছে বিদ্যুৎ, ইলেক্ট্ৰিচিটি। প্ৰশ্ন নম্বৰ 1, তলৰ কোনটো বৰ্তনীৰ বিভৱভেদ নিৰ্ণয় কৰাত ব্যৱহৃত হয়? ইয়াৰ শুদ্ধ অপচন হৈছে অপচন বি ভল্টমিটাৰ। বৰ্তনী এটাৰ বিভৱভেদ নিৰ্ণয় কৰিবলৈ ভল্টমিটাৰ ব্যৱহাৰ কৰা হয়। প্ৰশ্ন 2, আধানৰ SI একক কি? আধানৰ SI একক হৈছে অপচন চি কুলম্ব। ইয়াক চি আখৰেৰে সূচোৱা হয়। প্ৰশ্ন 3, প্ৰবাহৰ একক মাইক্ৰ এম্পিয়াৰ সৃষ্টি হ'বলৈ 1 ছেকেণ্ডত কিমানটা ইলেক্ট্ৰন লাগিব? ইয়াৰ শুদ্ধ অপচন হৈছে অপচন চি 6.25 × 10⁻12। ইয়াৰ অংকটো ধুনীয়াকৈ কৰি থোৱা আছে, তোমালোকে এই অংকটো চাই ল'বা। 4 নম্বৰ প্ৰশ্ন, এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1 একক আধান স্থানান্তৰ কৰোঁতে সম্পাদন কৰা কাৰ্যক ডেছ বোলা হয়? ইয়াৰ শুদ্ধ অপচন হৈছে অপচন চি বিভৱভেদ। বিভৱভেদ জোখাৰ বাবে প্ৰয়োজন হোৱা সঁজুলিটোৰ নাম লিখা। বিভৱভেদ জোখাৰ প্ৰয়োজনীয় সঁজুলিটো হৈছে অপচন চি ভল্টমিটাৰ। পৰিবাহীৰ কোনটো ধৰ্মই বিদ্যুৎ প্ৰবাহৰ গতিৰ বিৰোধিতা কৰে? অপচন ডি কাৰেক্ট আনসাৰ। ৰোধে পৰিবাহীৰ বিদ্যুৎ প্ৰবাহৰ গতিৰ বিৰোধিতা কৰে। ৰোধসমূহক শ্ৰেণীবদ্ধভাৱে সংযুক্ত কৰিলে মুঠ ৰোধৰ কি ঘটে? ৰোধসমূহক শ্ৰেণীবদ্ধভাৱে সংযুক্ত কৰিলে মুঠ ৰোধৰ বৃদ্ধি হয়। অপচন এ কাৰেক্ট আনসাৰ। প্ৰশ্ন 8, ৰোধসমূহক সমান্তৰালভাৱে সংযুক্ত কৰিলে কোনটো মান একে থাকে? ৰোধসমূহক সমান্তৰালভাৱে সংযুক্ত কৰিলে ভল্টেজ একে থাকে। অপচন বি কাৰেক্ট আনসাৰ। 9 নম্বৰ প্ৰশ্ন, শ্ৰেণীবদ্ধ সজ্জাৰ বিষয়ে তলত উল্লেখ কৰা কোনটো উক্তি সত্য? শ্ৰেণীবদ্ধ সজ্জাৰ বিষয়ে ইয়াত উল্লেখ কৰা অপচন এ উক্তিটো শুদ্ধ, যে এটা বাল্ব আৰু হিটাৰ এটাক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিব পৰা নাযায়। কিয়নো এটা বাল্ব আৰু এটা হিটাৰক শ্ৰেণীবদ্ধভাৱে সংযুক্ত কৰা সম্ভৱ নহয়। এইবোৰক চলাবৰ বাবে বেলেগ বেলেগ মানৰ বিদ্যুৎ প্ৰবাহৰ প্ৰয়োজন হয়। প্ৰশ্ন নম্বৰ 10, যেতিয়া বাল্ব এটাক 12 ভল্ট বেটাৰীৰ সৈতে সংযোগ কৰা হয় তেতিয়া বাল্বটোৰ ক্ষমতা কি হ'ব? বাল্ব এটাক 12 ভল্ট বেটাৰীৰ সৈতে সংযোগ কৰিলে বাল্বটোৰ ক্ষমতা হ'ব অপচন এ 6 ওৱাট। কেনেকৈ 6 ওৱাট হ'ব আমি ইয়াত উলিয়াই থৈছো, তোমালোকে চাই ল'বা। প্ৰশ্ন নম্বৰ 11, এটা বৈদ্যুতিক ফিউজে বিদ্যুৎ প্ৰবাহৰ কোন প্ৰভাৱত কাম কৰে? এটা বৈদ্যুতিক ফিউজে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ প্ৰভাৱত কাম কৰে। অপচন ডি কাৰেক্ট আনসাৰ।
ইয়াৰ পিছৰ চেপ্টাৰ হৈছে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া। প্ৰশ্ন নম্বৰ 1, সলেনয়ডৰ কুণ্ডলীত বৈদ্যুতিক প্ৰবাহ প্ৰবাহিত হলে চৌম্বক ক্ষেত্ৰ সকলো সময়তে একেই থাকিব। অপচন সি কাৰেক্ট আনসাৰ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আগলৈও এনে ধৰণৰ বিভিন্ন পৰীক্ষা সম্পৰ্কীয় আপডেটবোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো তোমালোকলৈ আগবঢ়োৱাৰ বিনিময়ত মাত্ৰ এটা লাইক কৰি আমাক কমেন্টৰ জৰিয়তে তোমালোকৰ কিবা সমস্যা থাকিলে জনাবা, আমি নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম। পৰৱৰ্তী প্ৰশ্ন হৈছে চুম্বকৰ কেইটা মেৰু থাকে? চুম্বকৰ দুটা মেৰু থাকে। অপচন বি কাৰেক্ট আনসাৰ, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। 3 নম্বৰ প্ৰশ্ন, তলৰ কোনটো চুম্বকীয় ক্ষেত্ৰৰেখাৰ কোনো বৈশিষ্ট্য নহয়? ইয়াৰ শুদ্ধ অপচন হৈছে সি, চুম্বকীয় ক্ষেত্ৰৰেখাবোৰে পৰস্পৰক পাৰ কৰি যায়। 4 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ চুম্বকৰ দক্ষিণ মেৰুটো ক'ত আছে? পৃথিৱীৰ চুম্বকৰ দক্ষিণ মেৰুটো অপচন বি ভৌগোলিক উত্তৰত আছে। প্ৰশ্ন নম্বৰ 5, পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ ভৌগোলিক অক্ষৰ সৈতে কিমান ডিগ্ৰী কোণ হালি আছে? ইয়াৰ শুদ্ধ অপচন হৈছে অপচন সি 15 ডিগ্ৰী কোণ হালি আছে। তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহ গৈ থকাৰ সময়ত তাৰ ভিতৰত আৰু চাৰিওফালে কোন প্ৰকাৰৰ ক্ষেত্ৰ উৎপন্ন হয়? ইয়াৰ শুদ্ধ অপচন বি চুম্বকীয় ক্ষেত্ৰ উৎপন্ন হয়। এডাল ৱাইৰেদি গৈ থকা কাৰেণ্টে সেই ৱাৰৰ চাৰিওফালে চুম্বকীয় ক্ষেত্ৰ তৈয়াৰ কৰে। কাৰেণ্টৰ চুম্বকীয় প্ৰভাৱৰ গুৰুত্ব নিৰ্ভৰ কৰে এই বিষয়টোৰ ওপৰত যে ই মেকানিকেল বল তৈয়াৰ কৰে। প্ৰশ্ন নম্বৰ 7, বিদ্যুৎ প্ৰবাহ নিজৰ চাৰিওফালে যে চুম্বকীয় ক্ষেত্ৰ তৈয়াৰ কৰে সেয়া দেখুৱাবলৈ তলৰ কোনটো সৰঞ্জামক ল'ব পৰা যাব? ইয়াৰ শুদ্ধ অপচন বি কম্পাছক ল'ব পৰা যাব। কাৰেণ্ট কঢ়িওৱা ৱাইৰে যে কম্পাছৰ কাটাডালত বিচ্যুত কৰে তাৰ দ্বাৰা এয়াই গম পোৱা যায় যে ইলেক্ট্ৰিক কাৰেণ্টে ইয়াৰ চাৰিওফালে চুম্বকীয় ক্ষেত্ৰ তৈয়াৰ কৰে। মেক্সৱেলৰ সোঁহাতৰ বুঢ়া আঙুলিৰ নীতিৰ আন এটা নাম কি? মেক্সৱেলৰ সোঁহাতৰ বুঢ়া আঙুলিৰ নীতিৰ আন এটা নাম হৈছে মেক্সৱেলৰ কৰ্কৰ স্ক'ৰ নীতি। অপচন এ কাৰেক্ট এনসাৰ। 9 নম্বৰ প্ৰশ্ন, সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি কি কামত আহে? সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি চুম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ ব্যৱহাৰ কৰা হয়। অপচন সি কাৰেক্ট আনসাৰ। 10 নম্বৰ প্ৰশ্ন, বৃত্তাকাৰ তাঁৰ এডালৰ সন্মুখ ভাগত থকা প্ৰবাহৰ দিশ যদি ঘড়ীৰ কাঁটাৰ দিশত হয় তেন্তে পিছফালে থকা প্ৰবাহৰ দিশ কোনফালে হ'ব? ইয়াৰ শুদ্ধ অপচন হৈছে অপচন বি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত হ'ব। কমিউটেটৰৰ ঘূৰণীয়া আঙুঠিৰ সৈতে সংস্পৰ্শ কৰাবলৈ আৰু লগতে মটৰৰ জৰিয়তে প্ৰবাহৰ যোগান দিবলৈ মটৰৰ কোনটো অংশক ব্যৱহাৰ কৰা হয়? 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন বি কাৰ্বন ব্ৰাছ। কাৰ্বন ব্ৰাছৰ কাম হ'ল কমিউটেটৰ ঘূৰি থকা ৰিংসমূহৰ সৈতে সংস্পৰ্শ তৈয়াৰ কৰা আৰু লগতে ইয়াৰ মাজেৰে কাৰেণ্টৰ যোগান ধৰা। 12 নম্বৰ প্ৰশ্ন, কোনটো সুৰক্ষামূলক সঁজুলিয়ে বৰ্তনীক অত্যাধিক বোজা আৰু হৰ্ষ বৰ্তনীৰ পৰা ৰক্ষা কৰে? ইয়াৰ শুদ্ধ অপচন হৈছে অপচন সি ফিউজ। ফিউজ হ'ল এটা সুৰক্ষামূলক ডিভাইচ যি চাৰ্কিটক অভাৰলোডিং আৰু শ্বৰ্ট চাৰ্কিটিঙৰ পৰা ৰক্ষা কৰে। 13 নম্বৰ প্ৰশ্ন, বিদ্যুৎ উৎপাদন কৰিবলৈ পাৱাৰ ষ্টেচনবোৰত কোন প্ৰকাৰৰ জেনেৰেটৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ অপচন হৈছে অপচন এ এচি জেনেৰেটৰ ব্যৱহাৰ কৰা হয়। 14 নম্বৰ প্ৰশ্ন, সজীৱ তাৰে উদাসীন তাৰক স্পৰ্শ কৰিলে কি হয়? সজীৱ তাৰে উদাসীন তাৰক স্পৰ্শ কৰিলে হৰ্ষ বৰ্তনীৰ সৃষ্টি হয়। কাৰণ লাইভ ৱায়াৰ আৰু নিউট্ৰেল ৱায়াৰ প্ৰত্যক্ষভাৱে সংস্পৰ্শত আহিলে তাক শ্বৰ্ট চাৰ্কিট বোলে। ইয়াৰ পিছত আছে এনভাইৰনমেণ্টেল সায়েন্স। এনভাইৰনমেণ্টেল সায়েন্সৰ প্ৰথম চেপ্টাৰ হৈছে শক্তিৰ উৎসসমূহ। প্ৰশ্ন নম্বৰ 1, তলত উল্লেখিত সমূহৰ কোনটো এটা পৰম্পৰাগত শক্তিৰ উৎস? 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি নিউক্লিয় শক্তি। দ্বিতীয়তে, তলৰ কোনটো শক্তিৰ উত্তম উৎসৰ কোনো বৈশিষ্ট্য নহয়? শক্তিৰ উত্তম উৎসৰ বৈশিষ্ট্য নোহোৱা অপচনটো হৈছে অপচন সি পৰিৱেশ প্ৰদূষণৰ কাৰণবোৰ। 3 নম্বৰ প্ৰশ্ন, তলৰ কোনটো শক্তিৰ অপৰম্পৰাগত উৎসৰ এটা উদাহৰণ? ইয়াৰ শুদ্ধ অপচন হৈছে অপচন ডি সৌৰ শক্তি। সৌৰ শক্তি, সাগৰীয় শক্তি, ভূতাপীয় শক্তি ইত্যাদি হ'ল শক্তিৰ অপৰম্পৰাগত উৎসৰ উদাহৰণ। যি সৰ্বনিম্ন তাপমাত্ৰাত ইন্ধন উত্তপ্ত হৈ জুই জ্বলে আৰু দহন হ'বলৈ আৰম্ভ কৰে তাক কি বোলে? তাক কোৱা হয় অপচন এ প্ৰজ্বলাংক। কোকত কাৰ্বন ডেছ থাকে। কোকত কাৰ্বন 98% থাকে। অপচন এ কাৰেক্ট আনসাৰ। 6 নম্বৰ, ক'লা ৰঙৰ আঠাযুক্ত আৰু বেয়া গোন্ধ থকা অশোধিত তেলৰ নাম কি? ইয়াৰ শুদ্ধ অপচন বি পেট্ৰলিয়াম। পেট্ৰলিয়াম নামৰ অৰ্থই হ'ল প্ৰস্তৰ তেল। ইয়াক পেট্ৰলিয়াম বুলি কোৱা হয় কাৰণ ইয়াক পাথৰৰ মাজত আবদ্ধ পৃথিৱীৰ টান খোলাৰ তলত পোৱা যায়। 7 নম্বৰ প্ৰশ্ন, যি বিদ্যুৎ প্ৰকল্প টাৰবাইন চলোৱাৰ কাৰণে সূত তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় তাপ ইন্ধন জ্বলাই লাভ কৰা হয় সেই প্ৰকল্পক কি বোলে? সেই প্ৰকল্পক বোলা হয় অপচন এ তাপ বিদ্যুৎ প্ৰকল্প।
জীৱাশ্ম ইন্ধন জ্বলিলে কি উৎপন্ন হয়? জীৱাশ্ম ইন্ধন জ্বলিলে বিশাল পৰিমাণৰ কাৰ্বন ডাই অক্সাইড, আম্লিক গেছ যেনে ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড আৰু বতাহক দূষিত কৰা ধোঁৱা উৎপন্ন হয়। সেইকাৰণে অপশ্যন ডি কাৰেক্ট এনচাৰ ইয়াৰে আটাইবোৰ। 9 নম্বৰ প্ৰশ্ন, দেশে সৌৰ শক্তিক পোনপটীয়াকৈ বিদ্যুতলৈ ৰূপান্তৰ কৰে। ইয়াৰ শুদ্ধ অপশ্যন চি, সৌৰকোষে সৌৰ শক্তিক পোনপটীয়াকৈ বিদ্যুতলৈ ৰূপান্তৰ কৰে। 10 নম্বৰ প্ৰশ্ন, নিউক্লিয়াৰ শক্তি প্ৰকল্পত ৰিয়েক্টৰত কোনটো তেজস্ক্ৰিয় পৰমাণুক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন বি, ইউৰেনিয়াম। 11 নম্বৰ, আদৰ্শ ইন্ধনত তলৰ কোনটো থকা বাঞ্ছনীয়? আদৰ্শ ইন্ধনত সাধাৰণ উষ্ণতাৰ ওপৰত প্ৰজ্বলংক থকাৰ বাঞ্ছনীয়। অপশ্যন বি কাৰেক্ট আনচাৰ। 12 নম্বৰ প্ৰশ্ন, জৈৱ গেছৰ মূল উপাদান কি? জৈৱ গেছৰ মূল উপাদান হৈছে মিথেন। অপশ্যন এ কাৰেক্ট আনচাৰ। তাৰ পাছৰ চেপ্টাৰ আমাৰ পৰিৱেশ। প্ৰথম প্ৰশ্ন, তলৰ কোনটোৱে খাদ্যজাল গঠন কৰে? 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন চি, ঘাঁহ, ছাগলী আৰু মানুহে খাদ্যজাল গঠন কৰে। এই ক্ষেত্ৰত মানুহে ছাগলী খায়, আনহাতে ছাগলীয়ে ঘাঁহ খায়, গতিকে তিনিওটাই এখন খাদ্যজালৰ সৃষ্টি কৰিছে। দ্বিতীয়তে, তলত উল্লেখিত সমূহৰ কোনটোৱে ওজন স্তৰ অৱক্ষয় কৰিব পাৰে? 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ, ক্লৰ'ফ্লুৰ' কাৰ্বনে। ক্লৰ'ফ্লুৰ' কাৰ্বনক CFC বুলিও কোৱা হয়। CFCৰ লগতে মিথাইল ব্ৰমাইড, কাৰ্বন টেট্ৰাক্লৰাইড ইত্যাদি ওজন স্তৰ অৱক্ষয় কৰিব পাৰে। উদ্ভিদত যি সেউজীয়া ৰঞ্জক পদাৰ্থৰ কাৰণে সালোক সংশ্লেষণ প্ৰক্ৰিয়া হয় তাৰ নাম কি? ইয়াৰ শুদ্ধ অপশ্যন বি, ক্লৰ'ফিল। 4 নম্বৰতে, কোনবোৰ জীৱই উৎপাদকে প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰে? উপভোক্তাই উৎপাদকে প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰে। অপশ্যন বি কাৰেক্ট আনচাৰ। 5 নম্বৰ প্ৰশ্ন, উপভোক্তাৰ কোনটো শ্ৰেণীক প্ৰাথমিক উপভোক্তা বুলি কোৱা হয়? উপভোক্তাৰ তৃণভোজী শ্ৰেণীটোক প্ৰাথমিক উপভোক্তা বুলি কোৱা হয়। অপশ্যন এ কাৰেক্ট আনচাৰ। পৰিস্থিতি তন্ত্ৰত যি বিপুল সংখ্যক খাদ্য শৃংখলৰ পাৰস্পৰিক আবদ্ধ জালৰ উপস্থিতি আছে তাক আমি কি বুলি কওঁ? ইয়াৰ শুদ্ধ অপশ্যন এ, খাদ্যজাল বুলি কওঁ। 7 নম্বৰতে, এটা খাদ্য শৃংখলাত যি পৰিস্থিতিত পৰৱৰ্তী প্ৰত্যেক পৌষ্টিক স্তৰত ক্ষতিকৰ ৰসায়নৰ ঘনীভৱন বৃদ্ধি পাই থাকে তাক আমি কি বুলি কওঁ? তাক আমি জৈৱিক বিবৰ্ধন বুলি কওঁ। অপশ্যন এ। 8 নম্বৰ, পৃথিৱীত জীৱৰ অস্তিত্বৰ কাৰণে কোনটো স্তৰ বহুত গুৰুত্বপূৰ্ণ হয় কিয়নো ই ক্ষতিকাৰক UV ৰশ্মিক শুহি লয়? UV ৰশ্মি মানে হৈছে আল্ট্ৰাভায়োলেট ৰশ্মি। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি, অজন স্তৰ। 9 নম্বৰ প্ৰশ্ন, পৰিস্থিতি তন্ত্ৰ এটাৰ তলত উল্লেখিত কোনটো ভাগত বেক্টেৰিয়াসমূহক শ্ৰেণীভুক্ত কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি, বিয়োজক। নেক্সট চেপ্টাৰ হৈছে প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা। প্ৰকৃতিত কোনটো সম্পদ সীমিত পৰিমাণত পোৱা যায়? প্ৰকৃতিত অনৱীকৰণযোগ্য সম্পদ সীমিত পৰিমাণত পোৱা যায়। অপশ্যন বি কাৰেক্ট আনচাৰ। দ্বিতীয়তে, কাৰ স্মৃতিত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন ডি, অমৃতা দেৱী বিষ্ণুইৰ স্মৃতিত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হয়। প্ৰশ্ন নং 3, ৰাজস্থানত খাদিনৰ কিয় ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন বি, মাটিৰ তলৰ পানীৰ পুনঃপূৰ্তি কৰিবলৈ। 4 নম্বৰতে, দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত পৰম্পৰাগত যি পদ্ধতিত পানী ছপোৱা হৈছিল তাৰ নাম কি? তাৰ নাম হৈছে অপশ্যন এ, বাউলিছ। 6 নম্বৰ প্ৰশ্ন, পৰিৱেশ ৰক্ষাৰ 3টা আৰ কি হয়? ইয়াত 3টা আৰ সমৃদ্ধ 3টা অপশ্যন দিয়া হৈছে। 4 নম্বৰ অপশ্যনৰ ওপৰৰ এটাও নহয় বুলি কৈছে, কিন্তু ইয়াৰ ভিতৰৰ শুদ্ধ অপশ্যন হৈছে এ, ৰিডিউচ, ৰিচাইকেল আৰু ৰিইউজ, অৰ্থাৎ হ্ৰাস, পুনৰাৱৰ্তন আৰু পুনৰ্ব্যৱহাৰ। অপশ্যন এ কাৰেক্ট আনচাৰ। 7 নম্বৰ প্ৰশ্ন, তলৰ কোনটো CFCৰ কোনো উৎস নহয়? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি, অটোমোবাইল ডিচাৰ্জ। 8 নম্বৰ প্ৰশ্ন, GAPৰ সম্পূৰ্ণ অৰ্থ কি হয়? GAPৰ সম্পূৰ্ণ অৰ্থ অপশ্যন এ, গংগা একশ্যন প্লেন। এটা খুব ইম্পৰ্টেণ্ট, আগতেও পৰীক্ষাত আহি থাকে। 9 নম্বৰ প্ৰশ্ন, তলত দিয়াবোৰৰ কোনটো সম্পদ ব্যৱস্থাপনাৰ লগত জড়িত? 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে ওপৰৰ আটাইকেইটা, অৰ্থাৎ সম্পদৰ যথোচিত ব্যৱহাৰ, দীৰ্ঘম্যাদী দৃষ্টিভংগী, সম্পদৰ সমবিতৰণ হৈছে সম্পদ ব্যৱস্থাপনাৰ লগত জড়িত। 10 নম্বৰ প্ৰশ্ন, ভাৰতৰ বিদ্যুৎ শক্তিৰ মূল উৎসবিধ হ'ল? অপশ্যন এ, তাপ শক্তি। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বিজ্ঞান বিষয়ৰ ফিজিক্স পাৰ্টটোৰ MCQ কুৱেশ্যনখিনি ইমানতে সমাপ্ত হৈছে।
বায়'লজি আৰু কেমিষ্ট্ৰিৰ পাৰ্টৰ MCQ কুৱেশ্যনখিনি বৰ্তমান তোমালোকে এন স্ক্ৰীনত দেখিবলৈ পাই আছা। অন্যথা তোমালোকে এইবোৰ ডেছক্ৰিপশ্যনতো লিংক পাই যাবা। আৰু যদি বিজ্ঞানৰ প্ৰশ্নখন কেনেধৰণৰ আহিব পাৰে তাৰ যদি এটা আভাস ল'ব বিচৰা, আমি এখন মক টেষ্ট পেপাৰ প্ৰস্তুত কৰিছোঁ। সেই পেপাৰখনো তোমালোকে লিংকত পাই যাবা। তাৰ পৰা চাই এটা আভাস ল'ব পাৰিবা। সকলোৰে পৰীক্ষা ভাল হওক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।